হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আমি আপোনালোকসকলৰ বাবে এটা ইম্পৰ্টেণ্ট জিকেৰ টপিক, যিটো টপিক হৈছে বুক এণ্ড অথৰ্ছ, অৰ্থাৎ কিতাপ আৰু লেখক, অসমীয়া গ্ৰন্থ আৰু গ্ৰন্থকাৰ। তো এইটো কুৱেশ্যন আপোনালোকৰ আগন্তুক হ'বলগীয়া অসম আৰক্ষী, ABUB, APR, SI, ADRE, SSC, GD সকলো ধৰণৰ এক্সামৰ বাবে খুবেই ইম্পৰ্টেণ্ট। তো আপোনালোকে চাওক, প্ৰথমে কিছুমান চাওক, আৱিষ্কাৰক আৰু ইয়াত কি আছে আৱিষ্কাৰক, আৰু ইয়াত কি আছে আৱিষ্কাৰ। কি কৰিছে? ভাৰতৰ আৱিষ্কাৰ কোনে কৰিছে? জৱাহৰলাল নেহৰু। গীতাঞ্জলি ৰবীন্দ্ৰনাথ ঠাকুৰ। দ্য গাইড RK নাৰায়ণ। এজন উপযুক্ত ল'ৰা বিক্ৰম শেঠ। মাজ নিচাৰ সন্তান চালমান ৰাছিদি। সৰু বস্তুৰ দেৱতা অৰুন্ধতী ৰয়। পাকিস্তানলৈ ৰেল খুশবন্ত সিং। বগা বাঘ অৰবিন্দ আদিগা। হোৱাইট টাইগাৰ অৰ্থাৎ বগা বাঘ কোনে লিখিছিল? অৰবিন্দ আদিগা। অসুস্থতাৰ দোভাষী ঝুম্পা লাহিৰী। মালগুড়ি দিন RK নাৰায়ণ। নামধৰ্মী ঝুম্পা লাহিৰী। সতীৰ উত্তৰাধিকাৰ কিৰণ দৰ্শাই। পৰৱৰ্তী স্লাইডত আগবাঢ়ি আছোঁ। পৰৱৰ্তী স্লাইডত আছে এন আৰ অফ ডাৰ্কনেছ। পৰৱৰ্তী স্লাইডত আছে এন আৰ অফ ডাৰ্কনেছ, দ্য ব্ৰিটিছ এম্পায়াৰ ইন ইণ্ডিয়া, শশী থাৰুৰ। নীলভূমি ঝুম্পা লাহিৰী। গান্ধীৰ পিছত ভাৰত ৰামচন্দ্ৰ গুহা। ৭০ শতে মোৰ পৰীক্ষা নিৰীক্ষা মহাত্মা গান্ধী। তৰ্কবাদী ভাৰত অমৰ্ত্য সেন। ছায়াৰেখা অমিভাভ ঘোষ। পপীৰ সাগৰ অমিভাভ ঘোষ। তো এতিয়া আমি কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ ডিছকাছ কৰিম। তো চাওক, প্ৰথম কুৱেশ্যনটো হৈছে ভাৰত আৱিষ্কাৰৰ লেখক কোন? তো আপোনালোকে তাতে চালে ভাৰত আৱিষ্কাৰৰ লেখক আছিল কোনে? কওক। ভাৰত আৱিষ্কাৰৰ লেখক আছিল জৱাহৰলাল নেহৰু। কোনে আছিল? জৱাহৰলাল নেহৰু, পণ্ডিত জৱাহৰলাল নেহৰু। আৰু এটা কথা মনত ৰাখিব, জৱাহৰলাল নেহৰুক খুৰা ৰজা বুলিও খুৰা বুলিও মাতে। কি বুলি মাতে? খুৰা বুলিও মাতে। পণ্ডিত জৱাহৰলাল নেহৰুক খুৰা বুলিও মাতে। তো নেক্সটত চাই আছোঁ মই, গীতাঞ্জলি কোন ভাৰতীয় লেখকৰ বিখ্যাত গ্ৰন্থ? মানে গীতাঞ্জলি পুথিখন কোনে লিখিছিল? ই হ'ব, এনচাৰটো হ'ব অপশ্যন ঘ কি আছে আপোনাৰ? ৰবীন্দ্ৰনাথ ঠাকুৰ। আৰু এটা কথা আপোনালোকে মনত ৰাখিব, ৰবীন্দ্ৰনাথ ঠাকুৰ এই গীতাঞ্জলিৰ বাবে 1913 চনত নবেল পুৰস্কাৰ পাইছিল, নবেল প্ৰাইজ পাইছিল। কোনে পাইছিল? ৰবীন্দ্ৰনাথ ঠাকুৰে। কেতিয়া পাইছিল? 1913 চনত। কিহৰ বাবে পাইছিল? গীতাঞ্জলিৰ বাবে পাইছিল। মনত ৰাখিব, বহুত ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন কি আছে চাওক। নেক্সট কুৱেশ্যন দিয়া আছে কুৱেশ্যন নম্বৰ 3 আছে, গাইড উপন্যাসখন কোনে লিখিছিল? ইয়াৰ যিটো এনচাৰ হ'ব, সেইটো এনচাৰ হৈছে অপশ্যন খ RK নাৰায়ণ। তো পৰৱৰ্তী কুৱেশ্যনত যাই আছোঁ। পৰৱৰ্তী কুৱেশ্যন আছে, বিক্ৰম শেঠৰ ৰচনাখন কোনখন গ্ৰন্থ? এজন উপযুক্ত ল'ৰা। অপশ্যন হ'ব ক ইয়াৰ কাৰেক্ট এনচাৰ। তো পৰৱৰ্তী যাই আছোঁ, মাজ নিচাৰ ল'ৰা ছোৱালীৰ লেখক কোন? 5 নম্বৰ হ'ব, ইয়াৰ এনচাৰটো হ'ব পাছৰ চালমান ৰুশ্বদি। অপশ্যন ঘ হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। তো পৰৱৰ্তী স্লাইডত আছে, সৰু বস্তুৰ ঈশ্বৰ কোন ভাৰতীয় লেখকৰ উপন্যাস? ইয়াৰ এনচাৰ হ'ব অপশ্যন ক অৰুন্ধতী ৰয়। মনত ৰাখিব, কি? অৰুন্ধতী ৰয়। অপশ্যন ক হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। অৰুন্ধতী ৰয় সৰু বস্তুৰ ঈশ্বৰ উপন্যাসখন লিখিছিল। ট্ৰেইন টু পাকিস্তান কোনে লিখিছিল? কওক, ইয়াৰ আনচাৰ কি হ'ব? ইয়াৰ আনচাৰটো হ'ব অপশ্যন
ইয়াৰ আনসাৰ হ'ব অপশ্যন ঘ খুশবন্ত সিং। খুশবন্ত সিং, ইয়ার অ্যান্সারটা হবে অপশন ঘ খুশবন্ত সিং। অপশন ঘ হবে ইয়ার কারেক্ট অ্যান্সার। তো পরবর্তী কোশ্চিনত আমি যাই আছোঁ। পৰৱৰ্তী কোশ্চিন আছে দ্য হোৱাইট টাইগাৰ। দ্য হোৱাইট টাইগাৰৰ লেখক কোন? আপোনালোকক তাতে কোৱা হৈছে অলৰেডি, আপোনালোকে চাওক কি হ'ব। দ্য হোৱাইট টাইগাৰৰ লেখক কোন? কোশ্চিন নাম্বাৰ এইটোৰ আনসাৰটো কওক আপোনালোকে। এইটোৰ আনসাৰ হ'ব অৰবিন্দ আদিগা। অৰবিন্দ আদিগা। অপশন খ হ'ব ইয়াৰ কারেক্ট অ্যান্সার। অপশন খ হ'ব ইয়াৰ কারেক্ট অ্যান্সার, মনত ৰাখিব। তো কোশ্চিন নাম্বার 9, ইন্টারপ্রেটার অফ মালাডেস কোনখন লেখকৰ সংকল্প? এইটো হ'ব অপশন ক কারেক্ট অ্যান্সার ঝুম্পা লাহিড়ী। অপশন ক হ'ব কারেক্ট অ্যান্সার ঝুম্পা লাহিড়ী। মালগুড়ি দিন কোনে লিখিছিল? মালগুড়ি দিন কোনে লিখিছিল? আজিৰ অন্তিম কোশ্চিনটো আপোনালোকে চাওক। মালগুড়ি দিন কোনে লিখিছিল? ইয়াৰ এনসাৰ কি হ'ব আপোনালোকে ভাবক। ইয়াৰ এনসাৰ হ'ব অপশ্যন, ইয়াৰ এনসাৰ হ'ব আৰ কে নাৰায়ণ। আৰ কে নাৰায়ণ চাওক, আপোনাৰ অপশ্যন খত আছে, কি আছে? আৰ কে নাৰায়ণ। মনত ৰাখিব কি লিখিছিল? মালগুড়িৰ দিন। মালগুড়িৰ দিন। আৰ কে নাৰায়ণ কি লিখিছিল? মালগুড়িৰ দিন। আৰু শেষত